কথাবোৰ কেনেকৈ কয় জানো খবৰে খবৰে দেখো মই তোমাকে মৰমে মৰমে তোমাকেই বিচাৰে যিবিলাক কামে নিজৰ বা আনৰ অপকাৰ কৰে বুলি তই জান তেনেবিলাক কাম কৰিব নালাগে বুলি তোক মই পুনৰ বুজাই ক'ব লাগিব নেকি? সপোন তই ভিতৰলৈ তোৰ লগত মই পাছত কথা কিন্তু দেউতা তোক মই ভিতৰলৈ মই বহুদিনৰ পৰা মোৰ এই ঘৰখনলৈ আহিব পৰা এটা শুভ দিনৰ বাবে অপেক্ষা কৰি আছিলো আৰু সেই শুভ দিনটো আহিল আৰু আজি পাৰ হৈ গ'ল। এতিয়া কথা হ'ল আমাৰ কিছু সম্পৰ্ক আমাৰ সম্পৰ্ক এই জীৱন চলিহাৰে ছ'চাইটিত এটা নাম আছে বজাৰলৈ গ'লে মাছ অসম নাট্য সন্মিলন দিখৌমুখ শাখাৰ উদ্যোগত দিখৌমুখ মিলিত শিল্পী সমাজৰ সহযোগত আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি জ্যোতি দিৱসৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ নাটক প্ৰদৰ্শন কৰা হৈছে পূৰ্ণাংগ নাটক। যোৱা 16 তাৰিখে গৌৰীসাগৰ নাট্য শাখাৰ উদ্যোগত এখনি নাটক প্ৰদৰ্শন কৰা হ'ল। নাটকখনৰ নাম মুখাগ্নি। আৰু আজি অকল দিখৌমুখৰ শিল্পীসকলক লৈ পেলাই এখন নাটক প্ৰদৰ্শন কৰা হৈছে, সেইখন হ'ল নীলা খামৰ চিঠি। এই আমাৰ এটা প্ৰয়াস যে অঞ্চলটোত নাটকৰ এটা ধাৰা চলক। এই নাটকৰ যোগেদি বহুত ল'ৰা ছোৱালীয়ে নিজকে সংস্থাপন কৰিব পাৰিছে। গতিকে এই ধাৰাটো সৃষ্টি কৰিবৰ কাৰণে 2024 চনত আমি দিখৌমুখত নাট্য শাখা গঠন কৰিলোঁ। কিন্তু তাৰ পিছতে কেইবাটাও অনুষ্ঠান দিখৌমুখত বৰ ডাঙৰ ডাঙৰকৈ হোৱাৰ কাৰণে আমি এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব পৰা নাছিলোঁ। এতিয়া কিন্তু আমি এইটো পদক্ষেপ লৈছোঁ। এই পদক্ষেপটো এই বছৰে শেষ নহয়, আমি এইটো ধাৰাবাহিকভাৱে চলাই যাবৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। আপোনালোকে দেখিছে ইতিমধ্যে দিখৌমুখ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত কেনেকুৱা দৰ্শকৰ মানে আমি সমৰ্থন লাভ কৰিবৰ কাৰণে সমৰ্থন পাইছোঁ। মানে ইয়াৰ পৰা আমি যথেষ্ট উৎসাহিত হৈছোঁ যে ৰাইজ নাটকৰ প্ৰতি আকৰ্ষিত, কিন্তু সেই বিষয়টো আনিব পৰা হোৱা নাই। কিন্তু আমি আনিছোঁ। আশা ৰাখিছোঁ যে দিখৌমুখৰ পৰা গৌৰীসাগৰলৈকে ইয়াত এটা নাটকৰ ধাৰা সৃষ্টি হওক আৰু এই ধাৰাই সমগ্ৰ অসমত ইয়াৰ এটা প্ৰভাৱ পৰক। আৰু ইয়াৰ পৰা যিসকল আমাৰ নাট্যশিল্পী সেইসকল আমি বাছি বাছি উলিয়াই আনি তেখেতলোকক কৰ্মসংস্থাপন, যিহেতু অসমত এতিয়া ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ এটা মানে ভাল ব্যৱসায়, সেই তাত যদি তেওঁলোক সোমাব পাৰে তেতিয়াহ'লে তেওঁলোকৰ এটা পৰিয়াল সুন্দৰকৈ চলি থাকিব পাৰে। সেই চিন্তা চৰ্চাটোৱে আমাৰ। গতিকে এই ক্ষেত্ৰত দিখৌমুখবাসীৰ সহযোগিতা আমি বৰ আন্তৰিকতা পাইছোঁ। আমি যিমান ঘৰলৈ গৈছোঁ, য'ত যাক লগ পাইছোঁ, সকলোৱে এটা কথা কৈছে অতি সুন্দৰ। মোৰ লগত আছে দিখৌমুখ নাট্য শাখাৰ সম্পাদক টুটু দত্ত। তেখেতেও ক'ব যে আজি আৰু যোৱাকালি এই দুইটা পৰিৱেশত আমি কেনেধৰণে আগবাঢ়িলোঁ। আমাৰ টুটু দত্তকো দুআষাৰ ক'বৰ কাৰণে কৈছোঁ। অসম নাট্য সন্মিলন দিখৌমুখ শাখাৰ সৌজন্যত আৰু দিখৌমুখ মিলিত শিল্পী সমাজৰ সহযোগত আমি যোৱাকালিৰ পৰা আজিলৈকে দুদিনীয়া কাৰ্যসূচীৰে পূৰ্ণাংগ নাটক প্ৰদৰ্শনৰ এই কাৰ্যসূচীলৈ আজি দ্বিতীয় দিনা আমাৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল শিৱসাগৰৰে নহয় সমগ্ৰ অসমৰ নাট্য জগতৰ আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী বিচিত্ৰ পৰিচালক সু অভিনেতা ৰূপক ভূঞা ডাঙৰীয়া, বিশিষ্ট সাংস্কৃতিক কৰ্মী নাট্যকাৰ সু অভিনেতা মীনাংক শইকীয়া ডাঙৰীয়া আৰু শিৱসাগৰৰ উদ্যোগী যুৱ নেতা লাচিত গগৈ ডাঙৰীয়া
ইয়াত সন্মানীয় উদ্বোধক হিচাপে উপস্থিত আছিল আৰু তেওঁলোকৰ এই বহুমূলীয়া বক্তব্য, সেই বক্তব্যই আজি আমাক অনুপ্ৰাণিত কৰিছে। আগন্তুক দিনত আমাৰ এই নাট্য প্ৰদৰ্শন তথা দিশৌমুখৰ উঠি অহা প্ৰজন্মক নাট্য চৰ্চা, নাট্য অনুশীলন আৰু নাট্যাভিনয়ৰ যোগেদি পৰিশীলন কৰি ভৱিষ্যতৰ দিনত তেওঁলোক যাতে এগৰাকী সু অভিনেতা বা অসমৰ এগৰাকী নামজ্বলা অভিনেতা হিচাপে জিলিকি উঠিব পাৰে, তাৰ আমি চেষ্টা অব্যাহত ৰাখিম। আৰু তাৰ বাবে আমি এইবাৰ প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে ইয়াতে সমগ্ৰ দিখৌমুখ অঞ্চলেই নহয়, সুদূৰ শিৱসাগৰৰ পৰা, গৌৰীসাগৰৰ পৰা এইপিনে ৰূপহীমুখলৈকে এটা বিস্তৃত অঞ্চলৰ দৰ্শক, নাট্যপ্ৰেমী ৰাইজ আমাক উৎসাহিত কৰিছে। আমি তেখেতলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰৈছোঁ আৰু ইয়াৰ যোগেদি আপোনালোক চেনেললৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আৰু অনাগত দিনতো যাতে এনেদৰে প্ৰচাৰ প্ৰসাৰ কৰি আমাক উৎসাহিত কৰে, তাৰ বাবে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। ধন্যবাদ।